যোৱাকালি মই ৰিজাল্টটো পালোঁ ব্ৰঞ্জ লেভেল আমাৰ ৱৰ্ল্ড এথলেটিক্সৰ টেকনিকেল এক্সামৰ ৰিজাল্টটো। তো যোৱাকালি পোৱাৰ লগে লগে মই খুব আনন্দিত হৈছিলোঁ, কাৰণ মই পাম বুলি ভবা নভবা বেলেগ কথা, কিন্তু এইটো পালে যে এটা লেভেল এটা ক্ৰছ কৰিব পাৰি সেইটোত খুব আনন্দিত হৈছিলোঁ। নাই, এইবাৰ কিন্তু অলপমান দৃঢ় হৈ আছিলোঁ, কাৰণ পঢ়িছিলোঁ মই। কাৰণ আজিকালি এথলেটিক্সৰ ৰুলবিলাক বিভিন্ন সময়ত বিভিন্ন চেঞ্জ হৈ থাকে, আপডেট হৈ থাকে, আৰু আমি সেইবিলাক বহুতে নপঢ়োঁ বা বহুতে নাচাওঁ, কেৱল আনুমানিকভাৱে বা আগৰ নিয়মৰ দৰে আমি চলাব বিচাৰোঁ। কিন্তু যথেষ্ট এতিয়া ব্যৱধান হৈছে, যথেষ্ট আপডেট হৈছে, যে ৰুল আপডেট হৈছে, ৰুল ইমপ্লিমেণ্ট হৈছে। অহা 10 তাৰিখে উৰিষ্যাৰ ভুৱনেশ্বৰত এখন খেল হ'ব, ৱৰ্ল্ড এথলেটিক্স কণ্টিনেণ্টেল টুৰ ব্ৰঞ্জ। তাত প্ৰায় 20খন কাণ্ট্ৰি আহিব। তাত মই যাম এজ এ টেকনিকেল অফিচাৰ, মোকো আমন্ত্ৰণ জনাইছে। মই 8 তাৰিখে গৈ আছোঁ। গতিকে সেইটোও মোৰ কাৰণে এটা ভাল খবৰ। কিন্তু সেইটো খবৰ পোৱাৰ পিছতে কিন্তু এই ভাল খবৰটো আহিছে। কিন্তু ব্ৰঞ্জ লেভেল মানে ITO লেভেল এটা পাইছোঁ। কাৰণ ইণ্টাৰনেশ্যনেল যিখন খেল, যদি অসমৰ ইণ্ডিয়াৰ বাহিৰতো খেল হয়, আমাক হয়তো আমন্ত্ৰণ জনাব পাৰে। আৰু ইণ্ডিয়াত যিকোনো খেল হ'লে আন্তঃৰাষ্ট্ৰীয় খেল, তাত কিন্তু আমি আমন্ত্ৰণ পামেই, কাৰণ আমি ব্ৰঞ্জ লেভেল পাছ কৰিছোঁ। সেইখন প্ৰতিযোগিতা আমি চলোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰি থৈছোঁ। দেখা পাইছোঁ যে আমাৰ কিন্তু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, তেখেতে কিন্তু খুব উৎসাহ দিয়ে মোক। বিশেষকৈ তেখেতক ধন্যবাদ জনাব লাগিব, কিয় প্ৰতিটো মুহূৰ্তক মই সেই এটা কথা কয় যে নিপনক আমি বাহিৰত দেখাব পাব। প্ৰথম মই দ্বিতীয় ডিষ্ট্ৰিক্ট টেকনিকেল অফিচাৰ, তাৰপিছত FSTO, FTO, তাৰপিছত NTO, তাৰপিছত ব্ৰঞ্জ লেভেল দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ ব্ৰঞ্জ লেভেলৰ পিছত চিলভাৰ আছে, চিলভাৰৰ পিছত গ'ল্ড আছে। গতিকে এনেকুৱা ধৰণৰ ওপৰত যোৱাৰ কাৰণে যদি কাৰোবাৰ আশা থাকে, তেওঁ সমাধান কৰিব পাৰিবই। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ এথলেটিক্স ষ্টেডিয়ামত। আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী এথলেটিক্স প্ৰশিক্ষক। তেখেত সকলোৱে পৰিচিত। তেখেত হ'ল অসম এথলেটিক্স সন্থাৰো জ্যেষ্ঠ যুটীয়া সম্পাদক। তেখেত হ'ল নিপন দাস ডাঙৰীয়া। শেহতীয়াভাৱে তেখেতে ৰেফাৰী হিচাপে এটা ডাঙৰ কৃতিত্ব অধিকাৰী হ'বলৈ সক্ষম হৈছে, যিহেতু তেখেতে ৱৰ্ল্ড এথলেটিক্স ৰেফাৰীৰ ব্ৰঞ্জ লেভেল তেখেতে উত্তীৰ্ণ হৈছে বা তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি এই শুভক্ষণক আমি তেখেতৰ ওচৰত আহি উপস্থিত হৈছোঁ। প্ৰথমতে আপোনাক দাদা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি ৱৰ্ল্ড এথলেটিক্স ৰেফাৰী হিচাপে আপুনি ব্ৰঞ্জ লেভেল আপুনি অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ, কি ক'ব? ধন্যবাদ। গগৈ স্পৰ্টছলৈ মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ এই চেনেলে ক্ৰীড়া ক্ষেত্ৰখনক, অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টা লৈছে, তাৰ কাৰণে মই আপোনালোকক শলাগ লৈছোঁ। যোৱাকালি মই ৰিজাল্টটো পালোঁ ব্ৰঞ্জ লেভেল আমাৰ ৱৰ্ল্ড এথলেটিক্সৰ টেকনিকেল এক্সামৰ ৰিজাল্টটো। তো যোৱাকালি পোৱাৰ লগে লগে মই খুব আনন্দিত হৈছিলোঁ, কাৰণ মই পাম বুলি ভবা নভবা বেলেগ কথা, কিন্তু এইটো পালে যে এটা লেভেল এটা ক্ৰছ কৰিব পাৰি সেইটোত খুব আনন্দিত হৈছিলোঁ। আৰু মোৰ লগতে মোৰ পৰিয়ালো খুব আনন্দিত হৈছিল যে আমি অন্ততঃ এটা যিটো বস্তুত পাব লগা ভাবি থাকোঁ আৰু নিজে, সেইটো পালোঁ মই। ব্ৰঞ্জ লেভেল পোৱা আপুনি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী আপুনি ৰেফাৰী হয়? হয়, হয়, এতিয়ালৈ মই প্ৰথমগৰাকীয়ে। কাৰণ আমাৰ টেকনিকেলৰ এতিয়া ৰুলবিলাক ৱৰ্ল্ড এথলেটিক্সে অলপ বদলাই দিছে। কাৰণ আগতে বেলেগ ধৰণৰ পৰীক্ষা হৈছিল, কিন্তু এতিয়া পৰীক্ষাবিলাকৰ নিয়মবিলাক বা পৰীক্ষাবিলাক কেনেকৈ পাতিব লাগে সেইটো ৱৰ্ল্ড এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া প্ৰতিখন কাণ্ট্ৰিৰে ফেডাৰেশ্যন ষ্টেট নেশ্যনেল ফেডাৰেশ্যনক কৈ দিয়ে, আৰু সেইমতে কিন্তু পৰীক্ষাবিলাক হয়। আৰু সেই পৰীক্ষাত পাছ কৰা ব্যক্তিসকলে আচলতে খেল চলোৱাৰ সুবিধা পায়। আৰু সেইকাৰণে আমাৰ খেলৰ যিটো মানদণ্ড, ভাৰতবৰ্ষৰ যিটো টেকনিকেল পৰ্যায়ৰ যিটো বস্তু, সেইটো কিন্তু বহুত ওপৰৰ খবৰ। সেইটো আচলতে এছিয়াৰ যিকোনো কাণ্ট্ৰিও কয় যে এথলেটিক্সতে ভাৰতত ভাল টেকনিকেল অফিচিয়েল আছে। আৰু ইণ্ডিয়াত কিমান আছে আপোনাৰ দৰে আৰু ব্ৰঞ্জ লেভেলৰ? নাই, এইটো এই দুবাৰ পৰীক্ষা হ'ল, ব্ৰঞ্জ লেভেলৰ পৰীক্ষা। যোৱাবাৰ দিছিলোঁ মই। যোৱাবাৰ আমাৰ কিবা কাৰণত অকণমান পাৰ্চেণ্টেজৰ কাৰণে অসুবিধা হ'ল। যোৱাবাৰ 22জনে পাছ কৰিছিল, কিন্তু আজিলৈ আমাৰ 7জনে পাছ কৰি আছে। নেক্সট যিটো নেক্সট পৰ্যায়ত যিটো পৰীক্ষা হৈছে, তাৰে 7জনে পাছ কৰি আছে এতিয়ালৈ। হয়তো আৰু কাৰোবাৰ ৰিজাল্ট আহিব পাৰে, সেইটো নিৰ্ধাৰিত কোনো সময় নাই। কেতিয়াবা অলপ দেৰিকৈ আহে, কেতিয়াবা আগতে আহে। গতিকে মই হয়তো 28 নম্বৰৰ ভিতৰত আছোঁ। এইটো ইণ্ডিয়াৰ। আৰু যেতিয়া আপুনি ৰিজাল্টটো পাইছিলে, আপুনি ভাবিছিলেনে এইবাৰ আপুনি পাছ কৰিম বুলি? আপুনি নাই, এইবাৰ কিন্তু অলপমান দৃঢ় হৈ আছিলোঁ, কাৰণ পঢ়িছিলোঁ মই। কাৰণ আজিকালি এথলেটিক্সৰ ৰুলবিলাক বিভিন্ন সময়ত বিভিন্ন চেঞ্জ হৈ থাকে, আপডেট হৈ থাকে, আৰু আমি সেইবিলাক বহুতে নপঢ়োঁ বা বহুতে নাচাওঁ, কেৱল আনুমানিকভাৱে বা আগৰ নিয়মৰ দৰে আমি চলাব বিচাৰোঁ। কিন্তু যথেষ্ট এতিয়া ব্যৱধান হৈছে, যথেষ্ট আপডেট হৈছে, যে ৰুল
আপডেট হৈছে, ৰুল ইমপ্লিমেণ্ট হৈছে, আৰু সেইবিলাক আমি যদি নাচাওঁ নপঢ়োঁ তেতিয়াহ'লে যিকোনো খেল এখন চলোৱাৰ বাবে আমাৰ কিন্তু যথেষ্ট অসুবিধা হয়। আৰু মই ভাবোঁ যে এই পৰীক্ষাটো অকল মই নহয়, অসমৰ আৰু কেইবাগৰাকীও দিয়ক, পাছ কৰক। কাৰণ আমি বেংগলত এতিয়া দেখা পাইছোঁ বেংগলৰ 8জনে এইটো পাছ কৰিছে। পৰীক্ষাটো ক'ত হৈছিলে? বেংগলৰ নাই, এইটো অনলাইন হৈছে। এই পৰীক্ষা অনলাইন ক্লাছো হয়। বহুত টাফ হয়, টাফ মানে কুৱেশ্যনবিলাক বহুত টাফ হয়। আৰু সেই কুৱেশ্যন পঢ়ি আমি এনচাৰ কৰাৰ কাৰণে বহুত অসুবিধা হয়। আৰু আমি দেখা পাওঁ ভাৰতবৰ্ষৰে বহুত আমাৰ লগত একেলগে পৰীক্ষা দিয়া প্ৰাৰ্থীয়ে কৈছে যে 100 মাৰ্কছৰ কৰিব লাগে, তাৰ 70 পাবই লাগিব, পাছিং মাৰ্কছ 70%। তেওঁ 60 মান কৰোঁতে টাইম শেষে হৈ গ'ল। তাৰমানে ইমান টাফ মানে কি, কুৱেশ্যনটো পঢ়ি আপুনি এনচাৰ দিওঁতে যিমান সময়ত দিব লাগে আপুনি এটা কুৱেশ্যনৰ এনচাৰ, তাতকৈ যদি বেছি সময় লয় তেতিয়াহ'লে আপুনি 100 মাৰ্কছ কৰিব নোৱাৰে বা 80 মাৰ্কছ কৰিব নোৱাৰে। কিন্তু 70% পাবই লাগিব। 70% পোৱাৰ পিছতে এইটো পৰীক্ষাৰ পৰা উত্তীৰ্ণ হ'ব পাৰে। আৰু ৱৰ্ল্ড এথলেটিক্সৰ আপুনি লেভেল 1 কোচ হিচাপে আছিলে আগতে, আৰু এইবাৰ আপুনি যিহেতু ব্ৰঞ্জ লেভেল পাছ কৰিলে, গতিকে আগতে কিহৰ কাৰণে খেল পৰিচালনা কৰিবৰ কাৰণে আপুনি যোগ্যতা আহৰণ কৰিছিলে, আৰু এতিয়া আপুনি কিহৰ কাৰণে যোগ্যতা আহৰণ কৰিব খেল পৰিচালনাৰ ক্ষেত্ৰত? ৱৰ্ল্ড এথলেটিক্সৰ এনেকুৱা যে যিকোনো ইণ্টাৰনেশ্যনেল, আজিকালি নেশ্যনেলতকৈ ইণ্টাৰনেশ্যনেল বেছি খেল হৈ আছে এতিয়া। কাৰণ আমি অহা 10 তাৰিখে উৰিষ্যাৰ ভুৱনেশ্বৰত এখন খেল হ'ব, ৱৰ্ল্ড এথলেটিক্স কণ্টিনেণ্টেল টুৰ ব্ৰঞ্জ। তাত প্ৰায় 20খন কাণ্ট্ৰি আহিব। তাত মই যাম এজ এ টেকনিকেল অফিচাৰ, মোকো আমন্ত্ৰণ জনাইছে। মই 8 তাৰিখে গৈ আছোঁ। গতিকে সেইটোও মোৰ কাৰণে এটা ভাল খবৰ। কিন্তু সেইটো খবৰ পোৱাৰ পিছতে কিন্তু এই ভাল খবৰটো আহিছে কিন্তু, কাৰণ এতিয়া আমি ব্ৰঞ্জ লেভেল মানে ITO লেভেল এটা পাইছোঁ। কাৰণ ইণ্টাৰনেশ্যনেল যিখন খেল যদি ইণ্ডিয়াৰ বাহিৰতো খেল হয়, আমাক হয়তো আমন্ত্ৰণ জনাব পাৰে। আৰু ইণ্ডিয়াত যিকোনো খেল হ'লে আন্তঃৰাষ্ট্ৰীয় খেল, তাত কিন্তু আমি আমন্ত্ৰণ পামেই। কাৰণ কি আমি ব্ৰঞ্জ লেভেল পাছ কৰিছোঁ। সেইখন প্ৰতিযোগিতা আমি চলোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰি থৈছোঁ। গতিকে আমাক মাতিব এতিয়া বোধহয় যদি ঠিকে থাকে। যিহেতু আপুনি প্ৰশিক্ষণো প্ৰদান কৰে বা আপুনি অফিচৰ কামতো বিভিন্ন ব্যস্ত থাকে, তাৰ মাজতো আপুনি পৰীক্ষা দিলে, পাছ কৰিলে, গতিকে কিমান ঘণ্টা পঢ়িব লগা হৈছিল বা কিদৰে আপুনি টাইমটো মেনেজ কৰিছিলে? নহয়, সেইটো এটা বেছি কোৱা হ'ব। কেতিয়াবা মই ইমান পঢ়িছোঁ এনে নহয়, সময় পালে পঢ়োঁ। কাৰণ কি ৰুলটো অলপ বেলেগ ধৰণৰ বস্তু। অনলাইন পঢ়ে আপুনি? অফলাইন ৰুল বুক আছে, আৰু তাৰ বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ আমি আগতে পাইছিলোঁ। সেনেকুৱা ধৰণৰ কুৱেশ্যনো আমি এনচাৰ কৰিবলৈ চাওঁ। কিন্তু খুব টাফ পৰীক্ষাটো, কিন্তু খুব টাফ। আৰু বহুতে যদি ভাবে যে আমিও এই পাছ কৰিম নহয়, অসমৰ ল'ৰাই অসমৰ এই টেকনিকেল অফিচিয়েলে এইটো পৰীক্ষা নহয়। আমাৰ পৰীক্ষা হয় কেইবাটাও ষ্টেপত। প্ৰথম হয় দ্বিতীয় ডিষ্ট্ৰিক্ট টেকনিকেল অফিচিয়েল, তাৰপিছত FSTO, FTO, তাৰপিছত NTO, তাৰপিছত ব্ৰঞ্জ লেভেল দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ ব্ৰঞ্জ লেভেলৰ পিছত চিলভাৰ আছে, চিলভাৰৰ পিছত গ'ল্ড আছে। গতিকে এনেকুৱা ধৰণৰ ওপৰত যোৱাৰ কাৰণে যদি কাৰোবাৰ আশা থাকে, তেওঁ সমাধান কৰিব পাৰিবই। আৰু যদি আশা নাথাকে তেতিয়াহ'লে কিন্তু কোনো ভাবিয়ে লাভ নাই। কিন্তু পঢ়াটো পঢ়িছিলোঁ। এইবাৰ কিন্তু ভাবিছিলোঁ যে এইবাৰ যদি ভালকৈ পঢ়ি দিম, পাছ কৰিম, আৰু যদি পাছ নকৰোঁ তেতিয়া পৰীক্ষা নিদিওঁ। ব্ৰঞ্জ লেভেলৰ পাছত আৰু কি থাকে ওপৰত? আৰু চিলভাৰ লেভেল আছে, তাৰপিছত গ'ল্ড লেভেল আছে। গতিকে সেইকেইটা পাছ কৰিব পাৰিলে হয়তো আৰু মানে নিজৰ সাৰ্থক হোৱা বুলি। ইণ্ডিয়াত কিমান আছে এনেকুৱা ধৰণৰ কোচ? চিলভাৰ লেভেল এতিয়ালৈ 3জনমান আছে। আৰু কম্পিটিশ্যন ডাইৰেক্টৰো তেনেকুৱা হয়, 2জন আছে আমাৰ, ৰবীন্দ্ৰ চৌধুৰী ছাৰ আৰু ষ্টেনলি জোনছ। সেই দুজনে এতিয়া কম্পিটিশ্যন ডাইৰেক্টৰ ৱৰ্ল্ড এথলেটিক্সৰ। তেওঁলোকে অলপ ওপৰত আছে। যিকোনো খেলা চলোৱাৰ বাবে তেওঁলোকে ইলিজিবল হৈয়ে আছে। এই ৱৰ্ল্ডত যিকোনো খেলা চলোৱাৰ বাবে তেওঁলোক 2জনে। সেইটো এটা আমাৰ কাৰণে ভাল খবৰ। অলিম্পিকৰ কাৰণে আপুনি পাৰিব? অলিম্পিক বুলি ক'ব নোৱাৰি, কাৰণ আমি অলপমান তলত আছোঁ কিজানি। মই যদি কওঁ অলপ বঢ়াই কোৱা নহ'বতো। কিন্তু এই যে পৰীক্ষাটো আয়োজন কৰিছে এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া, প্ৰথমতে ধন্যবাদ জনাব লাগিব। এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াই এনেকুৱা ধৰণৰ পৰীক্ষা পাতি আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত, টেকনিকেল অফিচিয়েলৰ ক্ষেত্ৰত যিটো সুবিধা দিছে অফিচিয়েলসকলক, সেইটোত কিন্তু এথলেটিক্স ফেডাৰেশ্যনক ধন্যবাদ দিব লাগিব। বিশেষকৈ আমাৰ ডক্টৰ ললিত ভানোদ ছাৰ, তাৰপিছত আমাৰ আদিল ছাৰ বা ৰবীন্দ্ৰ চৌধুৰী ছাৰ বা ষ্টেনলি জোনছ, তেওঁলোকে যিখিনি লাগি আছে টেকনিকেলৰ ক্ষেত্ৰত, খেল পতাৰ ক্ষেত্ৰতো লাগি আছে, আৰু টেকনিকেলৰ ক্ষেত্ৰত যিটো আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰি আছে। আৰু অসম এথলেটিক্সেও আমাৰ যথেষ্ট এই ক্ষেত্ৰত এটা আগভাগ লৈছে এতিয়া। আৰু দেখা পাইছোঁ যে আমাৰ কিন্তু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, তেখেতে কিন্তু খুব উৎসাহ দিয়ে মোক। বিশেষকৈ তেখেতক ধন্যবাদ জনাব লাগিব। কিয় প্ৰতিটো মুহূৰ্তক মই সেই এটা কথা কয় যে নিপনক আমি বাহিৰত দেখাব পাব। মই এনে চলাই আহিছোঁ ইণ্টাৰনেশ্যনেল হাফ মাৰাথন, মই বাংলাদেশত চলাই আহিছোঁ। এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াই মোক মনোনীত কৰিছিল, যোৱাবাৰ চলাই আহিছোঁ মই তাত বা ঢাকাত। গতিকে সেইটো জাষ্ট হাফ মাৰাথন, কিন্তু এইটো হৈছে
যি কম্পিটিশ্যন হ'ব কম্পিটিশ্যনত যদি আমন্ত্ৰণ জনায় তেতিয়াই গম পাম যে আমি কি লেভেলত আছোঁ বা খেলবিলাক কিমান আগলৈ গৈছে যথেষ্ট উন্নত হৈছে আজিকালি TSR লাগিবই লাইভ ষ্ট্ৰিমিং লাগিবই এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে নহ'লে আজিকালি নহয় ভিডিঅ' ৰেফাৰী আজিকালি থাকে আগতে নাছিল কাৰণ লেন কেতিয়া ক্ৰছ কৰে কেতিয়া কি কৰে সেইবিলাক ভিডিঅ' ৰেফাৰী চাব লাগে তাৰপৰা ৰিপৰ্ট এনে বহুত ধৰণৰ কথা আছে গতিকে এতিয়া এথলেটিক্স বুলি নহয় যিকোনো খেলতে আপুনি দেখা পাব যে আগৰ সেই খেলৰ নিয়ম কানুন বা আগৰ সেই যিটো ষ্টাইল সেই ষ্টাইলত আজিকালি খেল নাই বহুত ওপৰত গৈছে কাৰণ আমি দেখা পাইছোঁ ভাৰতবৰ্ষত যিমান ইণ্টাৰনেশ্যনেল খেল হৈছে তাতে মইতো প্ৰায় অফিচাৰিং কৰিছোঁ গতিকে তাতে দেখা পাইছোঁ যে আমাৰ এথলেটিক্সটো এতিয়া কিন্তু বহুত ওপৰত গৈছে সেইটো ক্ষেত্ৰত কিন্তু আমি আৰু ধন্যবাদ জনাব নীৰজ চোপ্ৰাই কিন্তু এথলেটিক্সৰ জগতখনক বহুত আগুৱাই নিছে এতিয়া কাৰণ সেইদিনা আমি দেখা পালোঁ বেংগলোৰত অকল জেভলিন থ্ৰ' হৈছে 2 ঘণ্টাৰ খেল কিমান কোটি টকাৰ খেল তাৰমানে এইটো আৰু মানুহ হৈছে 16,000 মানুহ নীৰজ চোপ্ৰাক চোৱাৰ কাৰণে বা বাকী অলিম্পিক মেডেল পোৱা জেভলিন থ্ৰ'ত চোৱাৰ কাৰণে সেইটো এটা আমাৰ কাৰণে এথলেটিক্সৰ ভাল খবৰ গতিকে আমি আশা ৰাখিম যে আমাৰ অসম এথলেটিক্স চেণ্টাৰ আমাৰ সভাপতি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতে খুব উৎসাহী কাৰণ তেখেতে নলবাৰীত এতিয়া বনাই আছে এথলেটিক্স ট্ৰেক এথলেটিক্স একাডেমি আৰু তেখেতৰ যিটো একাগ্ৰতা স্পৰ্টছৰ প্ৰতি সেইটোত কিন্তু খুব আমি সঁচাকৈ মই আপ্লুত আৰু তেখেতে থাকিলে আমি যথেষ্ট উপকৃত হ'ম আৰু ফেডাৰেশ্যনৰ তৰফৰ পৰা কিদৰে ভৱিষ্যত জ্ঞাপন কৰিছে না ফেডাৰেশ্যনৰ পৰা ফোন কৰিছে কিন্তু মোক ফেডাৰেশ্যনৰ পৰা তাৰ ষ্টাফ বা আমাৰ ডেপুটি নহয় চিফ কোচ তেখেতেও কৰিছে কেইবাজনে মোক ফোন কৰিছে আৰু ফোন কৰি শুভেচ্ছা দিছে আৰু হোৱাটছআপতো বহুত মেছেজ দিছে ভাল লাগিছে আৰু কথাটো কি যে আমাৰ অসম এথলেটিক্সত এনেকুৱা ধৰণৰ এজন মই নিজেই জ্যেষ্ঠ যুটীয়া সম্পাদক আৰু এনেকুৱা ধৰণৰ টেকনিকেলত আগবাঢ়ি যোৱা কোচিঙতো মই লাগি থাকোঁ কোচিঙতো ল'ৰা ছোৱালীক চাই আছোঁ গতিকে বহুত চোৱাটো অসুবিধা কিন্তু এটাই বস্তু জানো যে ৰুল জানিলে কোচিং কৰিব পাৰি কিন্তু ৰুল এটা কোচে ৰুল জানিবই লাগিব আৰু ৰুল জানি ৰুলটো এথলেটক ক'লেহে এথলেটে খেলিব পাৰিব সেইকাৰণে এইবাৰ জুনিয়ৰ নেশ্যনেলত মই ৰেফাৰী আছিলোঁ উৰিষ্যাত এইবাৰ 2025 লাষ্ট জুনিয়ৰ নেশ্যনেলত তাতে আমাৰ মেক্সিমাম 25জন 20 পৰা 25জন মান DQ হৈছে DQ মানে ডিছকুৱালিফাইড হৈছে কাৰ্ভত লেন স্পৰ্শ কৰিছে DQ হৈছে সেই বস্তুটোৱে বহুতে আমি এথলেটে নাজানে বা আমি কোচে এথলেটক নকওঁ এনেধৰণৰ বহুত নিয়মটো জানিবই লাগিব আৰু আমি নিয়ম জানিলে কোচিঙো কৰিব পাৰোঁ কিছুমান আপুনি জনাত এই পৰীক্ষাটোত এতিয়ালৈকে কোন অৱতীৰ্ণ হৈছে অসমৰ বা নৰ্থ ইষ্টৰ আপুনি আছে নেকি আপোনাৰ না আমি দুজনেই আছিলোঁ আমাৰ দিগন্ত শইকীয়াও আছিল তেওঁ ৰিজাল্টটো বোধহয় অহা নাই মই পোৱা নাই তাৰো ৰিজাল্ট আহিব পাৰে 2 দিনতে কি হয় বাৰু আৰু গম পাম নাই এতিয়া নোৱাৰে সেইটো দিব নোৱাৰে কাৰণ কিয় এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াই চিলেকশ্যন কৰে নিৰ্বাচিত কৰা এই প্ৰাৰ্থীসকলে সেই পৰীক্ষাটো দিব পাৰে গতিকে নৰ্থ ইষ্টত এতিয়াতো দিব পৰা সেনেকুৱা প্ৰাৰ্থী নাই কাৰণ আমি দুজনে আছিলোঁ লেভেল 1 আৰু আমি দুজনকে অকল এই পৰীক্ষাটো দিয়াৰ বাবে ফেডাৰেশ্যনে যোগ্যতাৰ ভিত্তিত বাছনি কৰিছিল আৰু আমি যোৱাবাৰো দিছিলোঁ যোৱাবাৰ অকণমান দুইটাৰে হেৰি হৈছিল কিন্তু এইবাৰ দিলোঁ এইবাৰ ৰিজাল্ট মোডটো আহিল তাত অহা নাই বোধহয় তাততো অহা নাই আহিলেতো গমেই পাম তেওঁ আহিলে আৰু বেছি ভাল লাগিব আৰু অহা বছৰ যদি আমাৰ আৰু 4জনে দিয়ে তাৰপিছত যদি আৰু 4জনে দিয়ে গতিকে আমাৰ অসমৰ কিন্তু টেকনিকেল পাৰ্টটোত আৰু তেতিয়া সবল হ'ব আৰু যেহেতু আপুনি ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ল ব্ৰঞ্জ লেভেল পালে ৱৰ্ল্ড এথলেটিক্সৰ লগতে আপুনি প্ৰশিক্ষণৰ ক্ষেত্ৰত আপোনাৰ সুবিধা হ'ব আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে প্ৰশিক্ষণৰ ক্ষেত্ৰত আপুনি কিদৰে নিজকে আগুৱাই নিম বুলি ভাবিছে বা কিদৰে চোৱাৰ হেঁপাহ আছে আপোনাৰ নিজকে না প্ৰশিক্ষণটো কৰি আছিলোঁ কাৰণ আমি NS নহয় ডিপ্ল'মা ইন কোচিং এথলেটিক্সত মই কৰিলোঁ আৰু মই ভাবিছিলোঁ যে কোচিঙে কৰিম ভালকৈ সেই সুবিধাটো 2007 পৰা ইয়াতেতো চিন্থেটিক ট্ৰেক হোৱাৰ পিছত আমি পালোঁ তাৰপিছত আমি আমাৰ হাতেৰে কিছুমান এথলেট ওলালে গতিকে তেখেতসকলে অসমৰ ভাৰতবৰ্ষৰ নাম উজ্বলালে এতিয়াও চাই আছোঁ কি কাৰণ কিয় ভাবিলে বহুত বস্তু নহয় একদম সঠিক সময়ত সঠিক মানুহ পাব লাগিব তেতিয়াই সেই সঠিক মানুহজনে ভাল ৰিজাল্ট দিবলৈ সক্ষম হ'ব গতিকে সেনেকৈ চাই আছোঁ যদি চব মিলি যায় হৈ যাব মানে কোচ হিচাপে আপুনি কি পৰ্যায়ত চাব বিচাৰে নিজকে নাই কোচ হিচাপত নাই মই কোচিং কৰা ল'ৰা এটাই যদি নেশ্যনেলত মেডেল পায় মই কোচিং কৰা ল'ৰা এটাই যদি ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব পাৰে সেইটোৱে মোৰ কাৰণে হ'ব বিশ্বজয় কৰিছে আগতে কৰিছে আৰু এতিয়া কোনোবাই কৰিব পাৰিলে সেইটোৱে আমাৰ বাবে সৌভাগ্য আপোনাৰ দৃষ্টিত কোনোবা আছে নেকি এতিয়া আছে বহুত কেইবাগৰাকীও আছে কিন্তু কথা হৈছে কি যে নিয়মীয়াভাৱে অনুশীলন কৰাৰ
ক্ষেত্ৰত অকণমান অসুবিধা হয় বহুত ল'ৰা আজিকালি পঢ়াৰ ক্ষেত্ৰত বেছি মানে মনোযোগ দিবলগীয়া হয় পৰিয়ালৰ হেঁচাত পঢ়াত বেছি জোৰ দিলে এইফালে খেলত অলপ ব্যাঘাত জন্মে গতিকে খেল খেলিলে পঢ়িলে খেল এই দুইটা একেলগে ৰখাটো অসুবিধা গতিকে মই আমাৰ অসম এথলেটিক্স সন্থাই যিটো পৰিকল্পনা লৈছে যে আমি একাডেমি কৰিম স্কুল কৰিম একেলগে সেইটো যথেষ্ট উপকৃত হ'ব কিন্তু আমাৰ এথলেটসকলে সেনেকুৱা অকল অসম এথলেটিক্স নহয় মানে আমাৰ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে যদি এনেকুৱা ধৰণৰ হোষ্টেল বা একাডেমি কৰাৰ চেষ্টাটো কৰে তেতিয়াহ'লে কিন্তু আমি বেছি ভাল পাম আৰু অসমৰ খেলুৱৈ নাম কৰিবলৈ সক্ষম হ'ব গুৱাহাটীতো এখন একাডেমি হোৱা কথা আছিলে গুৱাহাটীখনে আমাৰ এতিয়া হেৰিত হ'ব অসম এথলেটিক্সে যিটো কৰা কথা আছিল নলবাৰীত হ'ব নলবাৰীত হ'লে সেইটোও বেয়া নহয় তাত যদি স্কুল টুল থাকে স্কুলত পঢ়িব খেলিব আৰু উন্নত মানৰ প্ৰশিক্ষক আনিলে আমি তাৰ আৰু দুখনমান লাগিব নেকি বাৰু নাই একাডেমি নহ'লে আপুনি কোনো খেলুৱৈৰ যে ভাল ৰিজাল্ট দিব তেনেকুৱা কিন্তু অলপ সন্দেহৰ আৱৰ্তত থাকে কাৰণ কিয় আমি একাডেমি অকল এখন নহয় যেনেকুৱা কৈছোঁ মই শিৱসাগৰ আছিল আমাৰ এথলেটিক্সৰ কিং ৰজা আছিল যে শিৱসাগৰত এখন হ'ব লাগে তিনিচুকীয়া বা ডিব্ৰুগড়ত হ'ব লাগে বৰাকত হ'ব লাগে তেনেকুৱা 5-6খন যদি 7খন হৈ যায় তেতিয়াহ'লে সেই একাডেমিৰ পৰাহে খেলুৱৈ ওলোৱাৰ সম্ভাৱনা থাকে মানে আৰু কেইবাখনো একাডেমি হোৱাৰ মানে পোষকতা কৰিছে লাগে সেইটো লাগে তেতিয়াই কিন্তু আমি ভাল খেলুৱৈ পাম তেতিয়া এথলেটিক্স সন্থাই নিশ্চয় কৰিব আগন্তুক সময়ত নাই এথলেটিক্স সন্থাই কৰিব আৰু এথলেটিক্স সন্থাই অকলে কৰিব নোৱাৰিব অসম চৰকাৰৰ লগত একেলগে লগ হৈ কৰিলে বেছি মানে উপকৃত হ'ব যেহেতু আপুনি জ্যেষ্ঠ যুটীয়া সম্পাদক হিচাপে আছে গতিকে কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছিলে অলপ জনাব নেকি লৈছোঁ এই লোৱাটোতো আমাৰ হৈছে তেজপুৰত একদিনা মিটিং গ'ল এতিয়া সিদিনাই হৈছে যে এই কি বোলে নলবাৰী একাডেমিখনৰ কথা তাৰপিছতে আমি নলবাৰী চাবও গ'লোঁ সুন্দৰ এখন ফুটবল গ্ৰাউণ্ড এথলেটিক্স ট্ৰেক এই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামৰ দৰে গেলেৰী আছে তলত গেলেৰীত থকাৰ ব্যৱস্থা আছে কাষত চুইমিং পুল আছে জিম আছে গোটেইখিনি সুবিধা আৰু হোষ্টেল কৰাৰ বাবেও হেৰি আছে আপোনাৰ ৰুম আছে গোটেইখিনি তেওঁলোকে ব্যৱস্থা কৰিছে কেৱল এতিয়া ল'ৰা চিলেকশ্যন কৰি টেলেণ্ট স্কাউটিং কৰি তাত ৰাখিলেই হ'ল আৰু শেহতীয়াভাৱে এগৰাকী অসম কন্যা উজলি উঠিলে বিশ্ব মানে পুলিচ মিটত ৱৰ্ল্ড পুলিচ মিটত আপোনাৰ ৰিম্পী বুঢ়াগোহাঁই তেখেতেও কিছুদিনৰ কাৰণে আমাৰ মানে সৰুসজাই যিখন প্ৰেক্টিছ গ্ৰাউণ্ড আছে তাত প্ৰেক্টিছ কৰিছিলে অকণমান চাই দিছিলে বা আপুনি প্ৰশিক্ষণ তেখেতক প্ৰদান কৰিছিলে বুলি তেখেতে ইতিমধ্যে উল্লেখ কৰিছে লগত ৰিম্পী বুঢ়াগোহাঁই আগতে আমাৰে ষ্টুডেণ্ট আছিল তেনেকৈ আহিছিল আমি টীম লৈ যাওঁ বাহিৰত ক'ৰবাত খেলিব গ'লে তাই আছাম ৰাইফলছত চাকৰি পালে তাৰপিছত তাই যথেষ্ট বিভিন্ন ঠাইত অনুশীলন কৰে কিন্তু শেহতীয়াভাৱে ইয়াতে সৰুসজাই ষ্টেডিয়ামতে আহিছিল আহোঁতে ময়ে অলপমান চাই দিছিলোঁ তাইক অকণমান সিমান বেছি নহয় কিন্তু তাইৰ শিকাৰ ইচ্ছা আছে খেলুৱৈগৰাকীৰ যদি শিকাৰ ইচ্ছা নাই শিকাৰ আগ্ৰহ নাই তেতিয়াহ'লে কিন্তু কোনো কোচে খেলুৱৈ বনাব নোৱাৰে খেলুৱৈগৰাকীৰ ডেডিকেশ্যন লাগিব কাৰণ আগ্ৰহটো লাগিব আৰু তাইৰ যিকোনো ল'ৰাই হওক ছোৱালীয়ে হওক আৰু সেই বস্তুটো কিন্তু ৰিম্পী বুঢ়াগোহাঁইৰ তাত আছে আৰু ৰিম্পী বুঢ়াগোহাঁই কিবা পাম কিবা কৰিম সেই মানসিকতাৰে আগবাঢ়ে কিন্তু সেইটোৱে মোৰ ভাল লাগে আৰু তাই যিটো কৰিম বুলি গৈছিল তাত সেইটো কৰিও দেখুৱালে 3টা গ'ল্ড মেডেল পালে হয়তো এইটো ৰেকৰ্ডে বোধে 72খন দেশ আছিলে হয়তো সেইটো ৰেকৰ্ডে বোধে প্ৰথম আৰু কেৰিয়াৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল তাইৰ আন্তঃৰাষ্ট্ৰীয় প্ৰথম খেল আগতে খেলিব লাগিছিল মইতো জানো তাই 6 মিটাৰৰ ওপৰত মাৰে ভালদৰে অনুশীলন কৰিলে তাই ইণ্ডিয়াত এতিয়া ৰেংকিঙত একোত আহিব মই এনেকুৱা যেন লাগে যদি তাই ভালদৰে প্ৰেক্টিছ কৰে বা তাইক যদি চৰকাৰে হওক বা তাই ডিপাৰ্টমেণ্টে যদি সহায় কৰে তেতিয়াহ'লে আপুনি দেখা পাব যে ৰিম্পী বৰগোহাঁই এই এবছৰ বা 2 বছৰৰ ভিতৰত ইণ্ডিয়া ৰেংকিঙত ওৱান আহিব আৰু দুগৰাকী খেলুৱৈ আছে অম্লান বৰগোহাঁই আৰু আছে মেহেদী হাছান হিমা দাসৰ পাছত গতিকে সেই দুগৰাকী খেলুৱৈক লৈ আপুনি কি ক'ব অম্লানটো এতিয়া ইয়াতে অনুশীলন কৰি গৈছিল ইয়াতে মোৰ আণ্ডাৰতে কৰি গৈছিল তাৰ প্ৰতি ৰিলায়েন্স ফাউণ্ডেশ্যনত পালে ৰিলায়েন্স ফাউণ্ডেশ্যনত গোটেইখিনি সুবিধা পায় ফৰেন কোচ পায় নিউট্ৰিশ্যনৰ কথা আছে তাত গোটেইখিনি আৰু মেডিকেল ফেচিলিটি চবখিনি পায় সেইটো এটা খুব ভাল ৰিলায়েন্স ফাউণ্ডেশ্যন তাৰপিছতে আহিছে JSW সেইটো এটা আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনত যিটো কৰি আছে অম্লানে খুব ভাল কৰি আছে এতিয়া এইটো যে মই ক'লোঁ ৱৰ্ল্ড এথলেটিক্স কণ্টিনেণ্টেল টুৰ ব্ৰঞ্জত এই আমাৰ অম্লানো ভাগ ল'ব 100-200 ভাগ ল'ব গতিকে মই তাতে থাকিমেই বাৰু মই টেকনিকেল অফিচাৰ হিচাপত যাম আৰু মেহেদীৰ হৈছে কি মেহেদীৰ অকণমান অসুবিধা হৈছে এতিয়া সি চাকৰিত জইন কৰিলে নেভিত জইন কৰাৰ পিছত অকণমান অসুবিধা হ'ল এই ছুটি এই অনুশীলন সেইটো অসুবিধাৰ কাৰণে তাৰ অকণমান কিবা
অলপমান হেৰি হৈ আছে, খেলি মেলি হৈ আছে। এই গোটেইখিনি জটিলতা যদি শেষ হৈ যায় তেতিয়াহ'লে মেহেদী হাছানে কিন্তু মই ভাবি আছিলোঁ অম্লানৰ পিছত মেহেদী হাছানে এছিয়ান গেমছ খেলিব, মোৰ কিন্তু ধাৰণা আছিল। আৰু সেইটোৱে ভগৱানে কৰক যাতে মেহেদী হাছানক মানে যিখিনি এতিয়া বাধা বা অনুশীলন কৰাৰ অসুবিধা পাই আছে সেইখিনি তাৰ ঘূৰি আহক আৰু শুদ্ধভাৱে নিয়মীয়াভাৱে অনুশীলন কৰক, কৰিলে মেহেদী হাছানে এছিয়ান গেমছ খেলা আমি দেখা পাম বোলে। আৰু খেল মহাৰণটো শেষ হ'ল আৰু তাতে যিহেতু এথলেটিক্সটো আছিলে, গতিকে এথলেটিক্সৰ মূল্যায়নৰ যিটো এমহীয়া কেম্প আছিলে সেইটো আজি শেষ হৈ গ'ল। গতিকে শেষত কি দেখা পালে আপোনালোকে এথলেটিক্সৰ ক্ষেত্ৰত? নাই, ইয়াতে 106গৰাকীক মাতিছিল বোধহয় এথলেটিক্সত। 5টা ডিচিপ্লিনত হৈছিল, ছুইমিং, এথলেটিক্স, কাবাডী, খো বা ভলীবল আৰু ফুটবল। এথলেটিক্সত 106গৰাকীৰ 7 দিনৰ পিছত তেওঁলোকক এছেছমেণ্ট কৰি ইয়াতে 35গৰাকী না 35গৰাকীক ইয়াতে ৰাখিছিল। আমাৰ যিগৰাকী বাহিৰৰ পৰা কোচ আহিছিল, ইণ্টাৰনেশ্যনেল কোচ অনুপমা শ্ৰীবাস্তৱ, তেওঁৰ দৃষ্টিত আৰু আমি যিটো দেখা পালোঁ যে অসমত কিন্তু যথেষ্ট সম্ভাৱনাপূৰ্ণ এথলেট আছে। তেওঁলোকক সঠিকভাৱে সঠিক সময়ত আমি যদি উলিয়াই আনো তেতিয়াহ'লে দেখা পাম কিন্তু তেওঁলোকে আমাৰ অসমৰ নাম উজ্বলাব। কিন্তু সেই প্ৰচেষ্টাটো অসম এথলেটিক্স সন্থা বা অসম চৰকাৰে ল'ব লাগিব। অসম চৰকাৰে যিটো লৈছে এতিয়া এইটো যদি নিয়মীয়া কৰে, মইহে ৰিকুৱেষ্ট কৰিম মোৰ ফালৰ পৰা যে এনেকুৱাকৈ নিয়মীয়া কৰিলে আমি কিন্তু এথলেটক ভৱিষ্যতে ইণ্ডিয়া জাৰ্চি পিন্ধা দেখা পাম। 106জন যে মাতিছিল, কিমানজন বাছনি কৰিলে গম পাই নেকি? সেই 106জনৰ ভিতৰত 34 না 35 ৰাখিছিলে ইয়াতে। গতিকে তেওঁলোকে অনুশীলন কৰিলে এমাহ। এই এমাহত আমাৰ যিগৰাকী বাহিৰৰ পৰা কোচ আহিছিল তেওঁ কিন্তু প্ৰশংসা কৰি গৈছে এথলেটসকলৰ পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত। কাৰণ তেওঁলোকৰ যোৱাকালি টেষ্টটো হৈ গ'ল, যোৱাকালি আৰু পৰহি টেষ্টতো খুব ভাল দেখুৱাইছে, 100, 200, 400 আৰু লং জাম্পত। আৰু যিবিলাক টেষ্ট লৈছে টেষ্টতো কিন্তু ভাল কৰিছে তেওঁলোকে, কৰা বুলি আমাক প্ৰশিক্ষকগৰাকীয়ে কৈছে। আৰু সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতে হাই পাৰফৰ্মিং চেণ্টাৰ এটা আছে য'ত আপোনাৰ ইঞ্জুৰি ভাল হয় বা অসম চৰকাৰে সুন্দৰ এটা পদক্ষেপ শেহতীয়াভাৱে কোকৰাঝাৰটো কৰিলে। গতিকে যিহেতু গুৱাহাটীতো এটা আছে, গতিকে খেলুৱৈখিনিও সুবিধা হৈছে ইঞ্জুৰিৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ। নাই, এইটোতো খুব ভাল, হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটো খুব ভাল। কাৰণ কি আমাৰ যিবিলাক ইনজিউৰ হোৱা ল'ৰা ছোৱালী আছে বা ইনজিউৰ ক'ত হৈছে সেই চোৱাৰ ব্যৱস্থাটো ইয়াতে আছে। যদি কোনোবাই চাব খোজে মই ইভেণ্টটোত মোৰ কি মাচুলটো মোৰ হেৰি আছে, উইক আছে বা কি আছে, কেনেকুৱা ধৰণৰ আছে, সেই গোটেইখিনি বস্তু চাব পৰা ব্যৱস্থা ইয়াতে আছে। মই গৈছিলোঁ এবাৰ। গতিকে এই চেণ্টাৰটোৱে খেলুৱৈসকলক কিন্তু যথেষ্ট উপকৃত কৰিব। খেলুৱৈসকলে কিন্তু নিয়মীয়াভাৱে তাত যাব লাগিব আৰু তাত থকা যিবিলাক ইনষ্ট্ৰাক্টৰ বা যিবিলাক হেৰি আছে, প্ৰশিক্ষক আছে, তেওঁলোকৰ লগত যদি যোগাযোগ কৰে কিন্তু সুন্দৰ হ'ব। কাৰণ মই আজি ফুটবলৰ ল'ৰা পালোঁ এজন, দিল্লীত থাকে, তাৰ ইঞ্জুৰি হৈছিল, ইয়াতে ফিজিঅ' কৰি খুব ভালে পালে বোলে। মই কালি কৈছে দুলীয়াজন ল'ৰা এটা, গতিকে সেই ল'ৰাই ভাল পাইছে। মানে এইটো চেণ্টাৰটো ভাল, চেণ্টাৰত গোটেইখিনি ব্যৱস্থা আছে। আইকন মিলিটৰে বক্সাৰেতো নেশ্যনেল গেমছত মেডেলো ল'লে তেতিয়াহ'লে তাই এতিয়াও ইয়াতে কৰি আছে, ইয়াতে থাকি ইয়াতে ট্ৰিটমেণ্ট কৰে। গতিকে তাই ভালেই হ'ব, তাইও প্ৰশংসা কৰে কিন্তু এইটো চেণ্টাৰত। আৰু এই চেণ্টাৰৰ লগত যোগাযোগ ৰাখিব লাগে আমাৰ খেলুৱৈসকলে। চব খেলুৱৈ নহয়, যিবিলাক অলপ এলিট এথলেট আছে, খেলুৱৈ আছে, তেওঁলোকে কিন্তু ইয়াতে যথেষ্ট মানে সুবিধা ল'ব পাৰে এইটো চেণ্টাৰত। আৰু তাহানিৰ অসম এথলেটিক্স ক্ষেত্ৰ আৰু আজিৰ এথলেটিক্স ক্ষেত্ৰ আপুনি কি দেখা পাইছে, কি ডিফাৰেঞ্চ দেখা পাইছে, কিমানখিনি উন্নতি হৈছে এই বিগত ধৰি লওক কেইবাটাও দশক জুৰি যিহেতু আপুনি জড়িত হৈ আছে, কি দেখা পাইছে আপুনি হিমা দাসে ধৰি লওক বিশ্ব জয় কৰাৰ পাছত? নাই, এথলেটিক্সত চাওক, এথলেটিক্সটো ইণ্ডিভিজুৱেল ইভেণ্ট। ইয়াতে এনেকুৱা ধৰণৰ নহয় যে আমি কালিয়ে ভাল পাৰফৰ্মেঞ্চ দিম। মই কৈছোঁ যে এইটো হৈছে এটা লং টাৰ্ম প্ৰচেছৰ ট্ৰেইনিঙৰ কথা আছে। গতিকে লং টাৰ্ম ট্ৰেইনিং কৰিলে আমি এথলেটিক্সত আগৰ এথলেটিক্সত ভাল পিছত বেয়া এনেকুৱা নহয়। যেনেকৈ ভোগেশ্বৰ বৰুৱা কি বোলে আমাৰ ছাৰে গ্ৰাছত দৌৰিও মেডেল পাইছিল, তবুন বাইদেৱে গ্ৰাছত প্ৰেক্টিছ কৰিও এছিয়ান গেমছ খেলিছিল সেই সময়ত। গতিকে সেই সময়টো আৰু এতিয়া পাৰ্থক্য আছে। এই পাৰ্থক্য থকা সময়খিনিৰ সময়ৰ লগত সোঁত মিলাই যদি আমি কামখিনি কৰোঁ তেতিয়াহ'লে কিন্তু আমি যথেষ্ট লাভান্বিত হ'ম। আৰু অসমৰ এথলেটিক্স ক্ষেত্ৰত আপুনি কি হিচাপে চাব বিচাৰে, এগৰাকী প্ৰশিক্ষক হিচাপে বা এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে? বেলেগ চাব লগা একো নাই। এথলেট টেলেণ্ট স্কাউটিং কৰিব লাগে, বিভিন্ন জেগাত গৈ বিভিন্ন গ্ৰাম্যাঞ্চলত, আৰু গ্ৰাম্যাঞ্চলতহে কিন্তু এথলেট পোৱা যায়। এনেকুৱা নহয় যে গ্ৰাম্যাঞ্চলত আমি টাউনত পাম, টাউনত খুব কম পায়। কাৰণ টাউনৰ ল'ৰা ছোৱালীয়ে মেক্সিমাম এথলেটিক্স খেলিব নাহেয়ে। গ্ৰাম্যাঞ্চলত পায়, গ্ৰাম্যাঞ্চলত টেলেণ্ট স্কাউটিং কৰিলে আমাৰ চৰকাৰে হওক বা আছাম এথলেটিক্সে হওক বা কোনোবা NGO বা কোনোবা কোম্পেনী হওক, তেওঁলোকে যদি লৈ তাত ছিলেকশ্যন কৰি এটাই উদ্দেশ্য থাকিব যে খেলুৱৈৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰিব লাগে।
খেলুৱৈৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰিলে তাৰ প্ৰতিভা বিকাশ হ'ব আৰু প্ৰতিভা বিকাশ হ'লে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব নিশ্চয়কৈ আপুনি বহুখিনি সময় দিয়ে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে ৱৰ্ল্ড এথলেটিক্সৰ ব্ৰঞ্জ লেভেল ৰেফাৰী হিচাপে আপুনি পাছ কৰাৰ বাবে বা উত্তীৰ্ণ হোৱাৰ বাবে আপোনাক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ গগ' স্পৰ্টছে মই আগতে কৈছোঁ যে গগ' স্পৰ্টছে যিখিনি কাম কৰি আছে আই এম ভেৰি হেপী সঁচাকৈ মই চাওঁ প্ৰতিটো ভিডিঅ' মই চাওঁৱে আৰু স্পৰ্টছৰ কাৰণে লাগি থকা এই চেনেলটোৱে মই ভাবিছোঁ ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় মানে ষ্টেট লেভেলত নহয় নেশ্যনেল লেভেলত নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যাতে জিলিকি উঠে এই চেনেলে ভৱিষ্যতে আজি নহয় বাৰু ভৱিষ্যতে তাকে আশা ৰাখিছোঁ আৰু এই চেনেলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ কাৰণ আপুনি কষ্ট কৰি বিভিন্ন ঠাইত যায় বিভিন্ন ঠাইত গৈ বিভিন্ন বাতৰি সংগ্ৰহ কৰে বিশেষকৈ খেলুৱৈবিলাকক এটা নতুন পথ দেখুৱাৰ বাবে বা খেলুৱৈসকলৰ সৃষ্টিৰ ক্ষেত্ৰত কাৰ বেছি অৰিহণা আছে এইবিলাক জনোৱাৰ বাবে দৰ্শকক সেইটোৱে এটা খুব ভাল পদক্ষেপ কিন্তু আপোনালোকৰ আৰু মই ৰাখিছোঁ আপোনালোকে অলপ ভাল কৰক ইণ্টাৰনেশ্যনেল লেভেলত আহক তেতিয়া আমি ক'ব পাৰিম যে গগ' স্পৰ্টছ আজি এই লেভেলত নাই বহুত ওপৰত গ'ল নিশ্চয়কৈ এয়া আছিল অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী তেখেতে যিহেতু কেইবাগৰাকীও খেলুৱৈ জন্ম দিছে তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী ব্যক্তি তেখেত হ'ল অসম এথলেটিক্স সন্থাৰো জ্যেষ্ঠ যুটীয়া সম্পাদক নিপন দাস ডাঙৰীয়া শেহতীয়াভাৱে ৱৰ্ল্ড এথলেটিক্সৰ ৰেফাৰী হিচাপে তেখেতে ব্ৰঞ্জ লেভেল অতিক্ৰম কৰি বা পাছ কৰিলে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আমি আশা কৰিলোঁ তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগ' স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in